নমস্কাৰ ৰাইজ, আজি আমি বনাবলৈ ওলাইছোঁ কিনোৱা চিলা। তাৰ কাৰণে আমাক লাগিব কিনোৱা, এইটো টেমাত আছে বেচন আৰু এইবোৰ বস্তুখিনি কাটি লৈছোঁ। এটা মিডিয়াম সাইজৰ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ, দুটা কেঁচা জলকীয়া, পিঁয়াজৰ ঠাৰি কাটি লৈছোঁ অকণমান, আৰু ধনিয়া সৰু সৰুকৈ মিহি মিহিকৈ কাটি লৈছোঁ। এতিয়া আমি প্ৰথমতে কিনোৱাখিনি উলিয়াই পিনে ধুই ল'ম। এইখিনি ভালকৈ 3বাৰমান ধুব লাগিব। কিনোৱাখিনি ভালকৈ ধোৱাৰ পিছত এনেকৈ চেকনি এখনেৰে চেকি লৈছোঁ যাতে কিনোৱাবোৰ পানীৰ লগত ওলাই নাযায়। এতিয়া আমি এইখিনি ইয়াত দি দিম। তাৰপিছত এই বাতিটোৰে কিনোৱা যিমান লৈছিলোঁ তাৰে দুগুণ পানী ল'ব লাগিব। এতিয়া আমি এইখিনি গেছত বইল কৰি ল'ম। এতিয়া আমি কিনোৱাখিনি বইল হয় মানে বেলেগ এটা বাচনত বেচনখিনি মিলাই ল'ম। ইয়াত দি দিম জোখমতে নিমখ, হালধি, তাৰপিছত কাটি থোৱা এই বস্তুখিনি। এইখিনি ভালকৈ মিলাই দিম। এতিয়া ইয়াত পানী দি দিম। কিনোৱাখিনি আমাৰ বইল হৈ গৈছে, প্ৰায় 10 মিনিটমান লাগিলে। এতিয়া আমি গেছটো নুমাই এইখিনি অকণমান ঠাণ্ডা হ'ব দিম। কিনোৱাখিনি অকণমান ঠাণ্ডা হোৱাৰ পিছত এতিয়া আমি বেচনত মিলাই দিম। মিক্সাৰটো ধুনীয়া হৈছে, যিমান পানী থাকিব লাগে আমাৰ সিমান জোখতে আছে, গতিকে আৰু একো এডজাষ্টমেণ্ট কৰিব নালাগে। এতিয়া আমি পেন এখন উঠাই কিনোৱা চিলা বনোৱা ষ্টাৰ্ট কৰিম। পেনত অকণমান মিঠাতেল দি দিম। তেল গৰম হৈ গৈছে, এতিয়া আমি চিলাখন বনোৱা ষ্টাৰ্ট কৰিম। এইখনো লুটিয়াওঁতে অকণমান খেলি মেলি হ'ল, কিন্তু এইটো কেৰাহীত বনাই থকা এখন ধুনীয়াকৈ লুটিয়াব পাৰিলোঁ। এতিয়া আমাৰ এইখনো নমাবলৈ হৈ গ'ল, গোটেইকেইখনেই হৈ গ'ল। এতিয়া নমাই আমি প্লেটত ছাৰ্ভ কৰিম। বিভিন্ন আকৃতিৰ বেলেগ বেলেগ শ্বেপ এণ্ড চাইজৰ
কিনোৱা চিলা খাবলৈ ৰেডি হৈ গ'ল। দেখাত বহুত ধুনীয়া হৈছে, খাবলৈ বিৰাট টেষ্টি, কিন্তু লুটিয়াবলৈ অকণমান টান। গতিকে আপোনালোকে নিজেই ডিচাইড কৰি ল'ব যে এনেকুৱা ৰেচিপি বনাই খোৱা উচিত নে অনুচিত। মই আপোনালোকক একো ছাজেষ্ট কৰিবলৈ নাযাওঁ। আশা কৰোঁ আমাৰ আজি এই ৰেচিপিটো আপোনালোকে চাই ভাল পালে। যদি চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ মতা ৰান্ধনি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।